এতিয়া কংগ্ৰেছে এতিয়া পৰিয়ালবাদৰ কথাটোক ৰক্ষণাবেক্ষণ দিবলৈ বা জাষ্টিফাই কৰিবলৈ অদ্ভুত কথা কৈ আছে। চাওক, এগৰাকী শিক্ষকৰ পুত্ৰ শিক্ষক হ'ব পাৰে, এজন সাংবাদিকৰ পুত্ৰ সাংবাদিক হ'ব পাৰে, এগৰাকী ৰাজনৈতিক নেতাৰ বা এজন MLA মন্ত্ৰী সভাপতিৰ পুতেকো হ'ব পাৰে এজন বিধায়ক। তাত কোনো মানা নাই, তাত তেনেধৰণৰ কোনো কথা নাই। এগৰাকী ৰাজনীতিৰ পুতেক যে নহ'ব তেনেকুৱা, আমাৰ দলতো ক'ৰবাত দুই এজন ওলাব, যিকোনো দল ওলাব, সেইটো কথা নাই। কিন্তু তেওঁলোকে যে পেৰাচুট লেণ্ডিং কৰে, বিলাতত পঢ়ি আছিল, কথনে বতনে কলিয়াবৰ MP হৈ যাব পাৰে কাৰণ দেউতাক মুখ্যমন্ত্ৰী। মাৰ্ঘেৰিটাৰ জীৱন শৈলীৰ লগত কোনো সম্পৰ্ক নাই। মাৰ্ঘেৰিটাৰ চুককুৰ নিচিনা মোৰ এজন ভতিজাই বাৰু। তেওঁ কথনে বতনে প্ৰদ্যুৎ বৰুৱাৰ পুতেক কাৰণে তাত পেৰাচুট লেণ্ডিং। নিজৰ কংগ্ৰেছে শিশু বুলি কয়, তানজিল হুছেইন বাপেক দেউতাক যিহেতু এগৰাকী তাৰ MLA বা ককাকো MLA আছিল, গতিকে তাত পেৰাচুট লেণ্ডিং। সেইটো কথাকহে পৰিয়ালবাদ বুলি কোৱা হয়। নিজৰ অধ্যৱসায় নিজৰ গুণৰ বাবে যদি কাইলৈ গৌৰৱ গগৈৰ পুতেকো যদি ইয়াত উঠে হ'ব পাৰে, সেইটোতো নোৱাৰিব, পাহৰিছোঁ, তেওঁতো বিদেশী, মই এইটো ভুল হৈছে, মই ক্ষমা কৰিব। কিন্তু যদি গৌৰৱ গগৈৰ পুতেক যদি স্বদেশী বা ভাৰতীয় হ'লহেঁতেন, তেওঁ কেতিয়াবা নিজৰ অধ্যৱসায় গুণত হয়তো এজন MP বা MLA হ'ব পাৰে। সেই কথাটো সুকীয়া। কিন্তু পেৰাচুট লেণ্ডিং কথনে বতনে 30 বছৰ কাম কৰি আছে মাৰ্ঘেৰিটা বা চামগুৰি বা অন্যান্য ইত্যাদি সমষ্টিত। সেই সমষ্টিৰ গোটেই 30 বছৰীয়া সাধনতৰী কথনে বতনে এজন ল'ৰাক তাত পুত্ৰ হোৱাৰ বাবে দি দিয়াটো, সেইটোক কোৱা হয় পৰিয়ালবাদ। আৰু পৰিয়ালবাদ কাক কোৱা হয়? এটা পৰিয়ালে যেতিয়া গোটেই দলটো চলাই থাকে, যেনেকৈ গান্ধী বাদ্ৰা পৰিয়ালে বিগত দশক জুৰি দলটো চলাই আছে। আজি এই কি কয় এইটো, আমাৰ উত্তৰ প্ৰদেশত অখিলেশ যাদৱৰ পৰিয়ালটোৱে চলাই আছে এটা দল। ঠিক সেইদৰে লালু প্ৰসাদ যাদৱৰ পৰিয়ালটোৱে চলাই আছে বিহাৰত এটা দল। ইয়াক কোৱা হয় পৰিয়ালবাদ। আৰু এইবাৰ যিদৰে 7-8গৰাকীক মানে পেৰাচুট লেণ্ডিং কৰিছে বা পূৰ্বৰ ঐতিহ্য ৰক্ষা কৰি 3জন মুখ্যমন্ত্ৰীৰ সন্তান দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ, ভূমিধৰ বৰ্মন দেৱৰ পুত্ৰ, এইবিলাকক কোৱা হয় পৰিয়ালবাদ। গতিকে কাৰোবাৰ কোনোবা এটা দলৰ কোনোবা পুত্ৰ উঠিছে, জীয়েক উঠিছে, তাত আমাৰ আপত্তি নাই। যোৰহাট প্ৰত্যাহ্বান হ'ব নেকি আপোনাৰ?